দুলিয়াজানত সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক সমীৰণ ফুকনক বিপুল আদৰণি। গায়ন বায়ন বিহু প্ৰদৰ্শনেৰে নেতাগৰাকীক উষ্ম আদৰণি। শনিবাৰে দুলিয়াজানত জয়ানগৰস্থিত শ্বহীদ ভৱনত অসমৰ সৰ্ববৃহৎ ছাত্ৰ সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদকগৰাকীক বিপুলভাৱে আদৰণি জনোৱা হয়। ডিব্ৰুগড় জিলা ছাত্ৰ সন্থা, দুলিয়াজান আঞ্চলিক ছাত্ৰ সন্থা, টেঙাখাট আঞ্চলিক ছাত্ৰ সন্থা, ভাদৈ শাখা ছাত্ৰ সন্থা, নাওহলীয়া শাখা ছাত্ৰ সন্থা, শিক্ষাবিদ, অৰাজনৈতিক জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকলে নেতাগৰাকীক জাপি, গামোচা, চেলেং, ফুলৰ থোপা, সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰি ছাত্ৰনেতাগৰাকীক বিপুলভাৱে আদৰণি জনায়। ৰাহুল কোঁৱৰ ডাঙৰীয়া, অন্য এজন উপদেষ্টা অৰ্জুন চেত্ৰী ডাঙৰীয়া, এটি ফুলাম জাপি, এটি স্মাৰক, এখন সফুৰা, ব্যুৰো ৰিপৰ্ট, PNT অসম। দুলিয়াজান শাখা সাহিত্য সভাৰ বিষয়ববীয়াসকল, আমি তেওঁলোকক জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সমূহ বিচাৰ কৰি আগবঢ়াব জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ যোৱা ২৭ আৰু ২৮ জানুৱাৰীত অনুষ্ঠিত হৈ যোৱা শিৱসাগৰ সাধাৰণ সভাত আমাক সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আজিৰ দিনটোত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এই দুলিয়াজানত আমাক ৰাজহুৱাভাৱে সম্বৰ্ধনা জ্ঞাপনৰ এক অনুষ্ঠান অনুষ্ঠিত কৰিছে। ইয়াত উপস্থিত হৈ দুলিয়াজানবাসী ৰাইজ, ডিব্ৰুগড় জিলাবাসী ৰাইজৰ মৰম আদৰ লাভ কৰিছোঁ আৰু ইয়াক সাহস, উদ্যম আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে লৈ সদৌ অসম ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰাটোক বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ কাৰণে প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। সকলোৱে ডিঙিত দিয়া গামোচাখন, সকলোৱে দিয়া উপহাৰটো মই মোৰ দায়বদ্ধতা হিচাপে লৈছোঁ আৰু আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই যাতে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যত, নিবনুৱাসকলৰ অৰ্থনৈতিকভাৱে তেওঁলোকক স্বাৱলম্বী কৰি তোলাৰ যাত্ৰা আৰু জাতীয় জীৱনেৰে সম্পৃক্ত হৈ থকা সকলোবিলাক মূল বিষয়ক লৈ যাতে সদৌ অসম ছাত্ৰ সন্থা বলিষ্ঠভাৱে আগবাঢ়ি যাব পাৰে, সেই বাটেৰে আমি বাট বুলিবৰ কাৰণে আজিৰ দিনটোত পুনৰবাৰ প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ। অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা আমি দায়বদ্ধ আৰু খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থকা এখন অসম আমি বিচাৰোঁ। চাকৰি বাকৰিৰ পৰা আৰম্ভ কৰি ঠিকা ঠুকলি সকলোতে অসমীয়াৰ অগ্ৰাধিকাৰ হ'ব লাগে। অইল ইণ্ডিয়াকে ধৰি আন যিবিলাক প্ৰতিষ্ঠান আছে, সেই সকলোবিলাক অইল ইণ্ডিয়া, ONGC বা ৰাজহুৱা খণ্ডৰ যিবিলাক প্ৰতিষ্ঠান, সেই সকলোবিলাকতে থলুৱা আমাৰ যিসমূহ খিলঞ্জীয়া লোক, সেই লোকৰ স্বাৰ্থ সুৰক্ষিত হৈ থাকিব লাগিব। চৰকাৰীৰ পৰা আৰম্ভ কৰি বেচৰকাৰী সকলো ক্ষেত্ৰতে যাতে খিলঞ্জীয়া মানুহৰ দপদপনি থাকে, সেই ধাৰাৰে, সেই চিন্তাৰে সদৌ অসম ছাত্ৰ সন্থাই কাম কাজ কৰি যাম আৰু সকলোকে আমি এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াবৰ কাৰণে অনুৰোধ জনাইছোঁ।